দুআষাৰ কওক। পোনপ্ৰথমে চবকে আজি ইয়াত উপস্থিত থকাৰ বাবে মোৰ ফালৰ পৰা অশেষ ধন্যবাদ জনাইছোঁ। আজি 7 মাৰ্চ প্ৰত্যেক বছৰে আমাৰ জনঔষধি দিৱস উপলক্ষে 7 মাৰ্চত জনঔষধি দিৱস পালন কৰা হয়। এইটো আমাৰ 8তম জনঔষধি দিৱস। এই দিনটো মূলতে উদ্দেশ্য কৰি ৰখা হয় যে জেনেৰিক ঔষধ, আমাৰ যি ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ উদ্দেশ্য যে সকলো মানুহে যাতে ৰেহাই মূল্যত উন্নতমানৰ গুণগত ঔষধ, গুণগত দৰৱখিনি যাতে ক্ৰয় কৰি নিজৰ স্বাস্থ্যৰ কাৰণে যাতে ব্যৱহাৰ কৰিব পাৰে, সেই উদ্দেশ্য সন্মুখত ৰাখি প্ৰত্যেক 7 তাৰিখে মাৰ্চ মাহৰ 7 তাৰিখে জনঔষধি দিৱস পালন কৰা হয়। আজিও নগাঁৱত আমাৰ অৰ্কিড স্পেচ নামৰ এখনি ঠাইত আমি এই অনুষ্ঠান আজি আয়োজন কৰিছিলোঁ আৰু আমাৰ বিশেষ অতিথিসকল উপস্থিত আছিলে। আজি এই সভাত জনঔষধিৰ গুণমান সম্পৰ্কে আৰু ইয়াৰ লাভালাভ সম্পৰ্কে আলোচনা হয় আৰু যথেষ্ট ৰাইজ উপস্থিত থাকি এই বিষয়ে আজি ইয়াৰ জ্ঞান অৰ্জন কৰিলে শুনিলে।